মই কৈছোঁ যে যিহেতু লে ডাউন যিহেতু আমাৰ হোৱাৰ প্ৰাক মুহূৰ্তত য'ত যি ঘটনা হৈছে, লে ডাউন কৰাৰ প্ৰাক মুহূৰ্তত য'ত যি ধৰ্ণাই হওক, য'ত যি অশান্তি পৰিস্থিতি হওক বা য'ত যি ক্ষতিগ্ৰস্ত হওক বা ক্ষতি কৰাই হওক, সমগ্ৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীবোৰ মই ভাবোঁ যে উদ্দেশ্য প্ৰণীত। কাৰণ কিয়, মই নিজে গম পোৱা নাছিলোঁ প্ৰতিবেদন যেতিয়া দিলে মন্ত্ৰীগোটে, আৰু মন্ত্ৰীগোটে প্ৰতিবেদন মানে এটা পৰামৰ্শ দিছে চৰকাৰে সেই প্ৰতিবেদনখন আমি এছেম্বলিৰ জৰিয়তে ৰাজহুৱা কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াক লৈ পেলাই বিভিন্ন আলোচনা বিলোচনা হ'ব, কেবিনেটত আহিব, কোনো আইন প্ৰণয়ন হ'ব। আইন প্ৰণয়ন সময়তো আমাৰ বিধায়কসকলে তাত মতামত দিব পাৰিব। গতিকে এই যিটো এটা সুন্দৰ আমাৰ আৰম্ভণি, যি ছটা জনগোষ্ঠীক যি আমি সমমৰ্যাদা নহ'লেও অন্ততঃ সন্মান দিয়াৰ কাৰণে যিটো ব্যৱস্থা কৰা হৈছে, এই একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ কাৰণে সম্ভৱ হৈছে। গতিকে মন্ত্ৰীগোটে যি কৰিছে, তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মাৰ্গদৰ্শন পৰামৰ্শৰ আধাৰত কৰিছে, ইয়াৰ পিছত যদি ৰাইজৰ পৰামৰ্শ থাকে, মাৰ্গদৰ্শন থাকে, নিশ্চিত ৰূপত আমি আগন্তুক দিনত মুকলি কৰি ৰখা হৈছে। তেওঁলোকৰ আমি অভাৱ অভিযোগ, তেওঁলোকৰ দাবীসমূহ নিশ্চিত ৰূপত আমি সবিস্তাৰে আলোচনা কৰি তেওঁলোকৰ সমাধান কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা আমাৰ চৰকাৰখনে ব্যৱস্থা কৰিব। কণীৰ দাম বৃদ্ধি, কণী যদি উৎপাদন নহয়, মই ক'লোঁ কি যে সৰিয়হৰ তেল উৎপাদন যদি নকৰোঁ, আমি ধান খেতিৰ পিছত যদি আমি যদি অসমীয়া কৃষকে যদি সৰিয়হ খেতি নকৰোঁ, নিশ্চিত ৰূপত মিঠাতেলৰ দাম বাঢ়িব। গতিকে আমি আজি মাছৰ ক্ষেত্ৰত যেনেকুৱাকৈ আমি এতিয়া স্বাৱলম্বী হৈছোঁ, আত্মনিৰ্ভৰ হৈছোঁ। মাছ আমি আজি অন্ধ্ৰপ্ৰদেশৰ পৰা খাব নালাগে, মাছ আমি স্থানীয়ভাৱে প্ৰডাকশ্যন মাছ হৈছে, আৰু সেই সম্ভৱ হৈছে একমাত্ৰ বিজেপি চৰকাৰ, পূৰ্বৰ যি সৰ্বানন্দ সোণোৱাল চৰকাৰ, বৰ্তমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰ চৰকাৰৰ কাৰণে আজি আমি অন্ধ্ৰপ্ৰদেশৰ মাছ খাবলগীয়া হোৱা নাই। মই ভাবোঁ 3টা বছৰৰ পিছত আমাৰ ইয়াৰ পৰা অসমৰ পৰা আমি কণী অন্ধ্ৰপ্ৰদেশত পঠাব পাৰিম। আমি যি ব্যৱস্থা লৈছোঁ এই ব্যৱস্থা দি আমি সফল হ'ব পাৰোঁ।